তো গাইস আজিৰ পৰা আৰু ভিডিঅ' নবনাও আপোনালোকে মোৰ ভিডিঅ' নিদেখে আৰু এটো মোৰ লাষ্ট ব্লগ বুলি ভাবিছে নেকি দেখিব আপোনালোকে দেখি থাকিব নমস্কাৰ বন্ধু বান্ধৱীসকল মই মৃদুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মানে মই বহুত দিন ভিডিঅ' দিয়া নাছিলো কমেও 3 মাহ মান হ'ল ভালকৈ ভিডিঅ' নিদিয়া মানে ৰিলছ দি আছো হলো এই মানে লং ব্লগ দিয়া নাছিলো তো কিয় দিয়া নাছিলো আজি আপোনালোকে গম পাব আৰু মানে মই অলপমান প্ৰথমতে কৈয়ে দিও মোৰ জ্বৰ উঠি আছে বৰ্তমান তথাপিও মই ভিডিঅ' বনাই আছো মানে আমাৰ কালি মানে পৰীক্ষা শেষ হ'ল আজিৰ পৰা বন্ধ দিছে সেইবাবে আৰু আজিতো ৰবিবাৰে কালিৰ পৰা বন্ধ দিছে তো এনেকৈ মানে ভিডিঅ' বনাম আৰু এতিয়া এমাহৰ ভিতৰত তো এনেকৈ মানে বনাই থাকিম আপোনালোকে চাই থাকিব আৰু এইটো ভিডিঅ' আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক আজিৰ ভিডিঅ'টো মানে বেলেগ ভিডিঅ'তকৈ অকণমান বেলেগ ষ্টাইলৰ হ'ব মানে আপোনালোকে চাই থাকিলে গম পাব মই অলপমান ভালকৈ এডিট কৰি পেলাই মানে দিম আৰু আপোনালোকে চাই থাকিব দেই তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এজনী মহিলাৰ পৰা গাইস আপোনালোকক এজনী মই 10 বছৰ হোৱা মহিলা তিৰতা এজন দেখুৱাই দিম সীমা তোমাৰ বয়স কিমান 10 বছৰ ইমান বুঢ়া হৈছে 10 বছৰ আপোনালোকে যে দেখিলে মহিলাগৰাকী সেইজনী মোৰ জেঠিমা হয় মানে আমাৰ মামাৰ আইতাৰ মাক হয় কমেও 100 বছৰৰ ওপৰত হৈছে বয়স মানে আমি আলহী খাব আহিলে জেঠিমা আলহী খাব আহিলে এনেকৈ ফালতু কৰিয়াই থাকো তেতিয়া মই অকণমান বেছিয়ে মানে শকত আছিলোঁ এতিয়া অলপমান আৰু ক্ষীণাইছোঁ আৰু অলপমান সামান্য তো এতিয়া আমি যাম বহাগৰ মাহত মানে বহাগৰ মাহত কিয় মানে ভিডিঅ' দিয়া নাছিলোঁ সেইবিলাক কম আপোনালোকক আৰু বহাগৰ মাহততো মানে সকলোৱে ভিডিঅ' দিয়ে ফাংচনৰ দিয়ে বিহুৰ দিয়ে এনেকৈ দিয়ে ময়ো ভাবিছিলোঁ দিম বুলি কিন্তু মোৰ মানে নহ'ল মই এতিয়া কম কিয় ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকে চাই থাকক এয়া হৈছে মোৰ জীৱনৰ একেবাৰে বেয়া লগা মুহূৰ্তখিনি এয়া আমাৰ মানে ককাই ঢুকুৱা সপনদিৰ দিনাখন এইটো আমাৰ বৰদেউতাই আৰু আমাৰ পাপাই পিছফালে আছে তাৰপিছত এতিয়া বামুণে কৈ আছে মন্ত্ৰ মাতি আছে এইখিনি সময় বৰ একদম দুখ লগা মোৰ কাৰণে জীৱনৰ এইটো একদম বেয়া লগা মুহূৰ্ত মোৰ এয়া মানে সপনদিৰ দিনাখনৰ ৰাতিৰ দৃশ্য এনেকৈ শাস্ত্ৰ পঢ়ি আছে বৰ্তমান মানুহ অহা নাই বাৰু এনেকৈ পাছত আহি থাকিব এতিয়া প্ৰথমতে মানে এইখিনি প্ৰথমৰে মই দেখুৱাই দিছোঁ এইফালে কিশোৰ পুৰা বামুণ নহয় দেউৰী চৰি তাৰপিছত এইফালে শাস্ত্ৰ পঢ়ি আছে আৰু এইফালে বুটমুখ এইফালে চাওক শাস্ত্ৰ শুনা মানুহ একেবাৰে মানে বাপৰে ইমান ডাঙৰ মানুহকেইটা এবাৰ ডিউৰিটো মুখখন দেখি এই কি কিশোৰ জুম করলে চিনি না পাই পম্পি काठी में मानू नहीं चुप एकदम चुप 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 ओए चुप कता चुप क्या है বহাগৰ 4 তাৰিখে মানে আমাৰ ককাই ঢুকাইছিলে তেনেকৈ মই একো মানে বিহুৰ একো কৰিবই নাপালোঁ তো সেনেকৈ আৰু কি ক'ম জীৱন এইজন আছিলে মোৰ ককা আৰু এনেকৈ মানে এইবোৰ ফটো মোৰ তুলনীত উঠা আছিলে তো এনেকৈ আমি ককাই আৰু মই এনেকৈ ফটো উঠিছিলোঁ তেতিয়া অলপমান মই শকত আছিলোঁ বাৰু বহাগ মাহৰ কথাখিনি মই এইখিনিতে সমাপ্ত কৰিলোঁ এতিয়া আহিছোঁ অকণমান মানে কমেডিৰ মাজলৈ অলপমান ধেমালি এইজনী চাওক ইমান ধুনীয়াকৈ মানে শুই আছিলে আমি পাউডাৰ মানে ইমান ধুনীয়াকৈ আমি আঁকি থৈ দিলোঁ চাওকচোন এইটো আমাৰ ইফালে ভাইটিয়ে হাঁহি আছে তাইক চাই পেলাই আমি দুয়োজনে এনেকৈ কৰি থৈ দিছোঁ তাইক আৰু মেইন মানে আইডিয়াটো আছিলে ভাইটিৰ সি হাঁহি তাইৰ মানে অলপকৈ গম পাই আছে আমি কি কৰিছোঁ হ'লেও ইমান এটা মানে গম পোৱা নাই তাই মানে একদম টোপনিত ব্যস্ত এইফালে আমাৰ মানে ভাইটিয়ে হাঁহি আছে মই ভাইটিক ধন বুলি কওঁ দিয়কচোন তাৰপিছত এই হাঁহি তাৰ তো আজিৰ ভিডিঅ'টোত মানে মই অলপকৈ এনেকৈ আগৰ মোৰ গেলাৰীত যিবোৰ মানে ভিডিঅ' আছিল সেনেকৈ অলপ মানে
এডিট কৰি পেলাই আপোনালোকক মানে দেখুৱালোঁ। আৰু আপোনালোকে গম পালেই চাগে মই ইমান 3 মাহ কিয় ভিডিঅ' দিয়া নাছিলোঁ। আৰু এবাৰ কওঁ হ'লেও বহাগৰ মাহত মোৰ ককাই ঢুকালে। তাৰপিছত মোৰ এনেকৈ পৰীক্ষা আহিলে। এতিয়া পৰীক্ষাৰ পিছত বন্ধ দিছে কালিৰ পৰা। আৰু মোৰ এতিয়া বৰ্তমান জ্বৰ। এনেকৈ মানে মোৰ একদম জীৱনটো চলি আছে। তো আপোনালোকে গৰম বন্ধত গ্ৰীষ্ম বন্ধত মানে আপোনালোকে মোৰ পৰা ভিডিঅ'বোৰ পাই থাকিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দেই, আৰু নটিফিকেশ্যনটো অন কৰি থ'ব, মানে অলটো মাৰি থ'ব। আৰু ৰ'ব আৰু এটা কথা, মোৰ ইনষ্টাগ্ৰামত মানে মৃদুস্মিতা58 বুলি আছে, সেইটোত আপোনালোকে ফ'ল' কৰি থ'ব, মোৰ ৰিলছবোৰ চাব। আৰু সকলোৱে ৰিলছবোৰত লাইক কৰিব কিন্তু, আৰু কমেণ্ট এটা কৰিব দেই। তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। ধন্যবাদ। সকলোৱে ছাবস্ক্ৰাইব কৰিব দেই কিন্তু।